নমস্কাৰ, মই এইটো মানসুন্দৰতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ লৈ আছোঁ আহোমসকলৰ গাইছ দ্বিতীয় ৰাজধানী হাবুঙলৈ যাবলৈ লৈ আছোঁ। আজি চাইকেল লৈ ব'লক, এখন মোৰ লগত ইও যাব, বিশ্বজিৎ চুতীয়া। ব'লক এতিয়া গৈ থাকোঁ গাইছ। চাইকেলখন ল'লোঁ, টুপিটো পিন্ধিলোঁ, এতিয়া গৈ থাকোঁ। চাওক গাইছ, পথাৰত কেনেকৈ চলি আছে। এতিয়া চাইকেল লৈ গৈ থাকোঁ। চাইকেলখন অলপ পাম্পটো কমি গ'ল, কি হ'ল এডোখৰলৈকে খোজকাঢ়ি আহিলে। এতিয়া আমি চাইকেলখন পাম্পটো দি ল'মগৈ গাইছ। আৰু এটা এডোখৰতে আপোনালোকক মই কথা এটা কওঁ। এই দলংখন যে দেখিছে, এই দলংখনত এটা বৰ দুৰ্ঘটনা হৈছিলে এবাৰ। এইডোখৰত এজন মানুহ দলঙৰ ওপৰত পৰিছিল আৰু সেইজনৰ কোনো বিচাৰি পোৱা নাছিলে গাইছ। চাৰিআলি দোকানে দোকান কেনেকুৱা। এতিয়া গাইছ ইয়াতে চাইকেলখন কমকৈ দি ল'ম, তাৰপৰা আকৌ আমাৰ ঘৰৰ মাইকমলৈ গৈ থাকিম। চাই লওক মাথোন চাৰিআলিখন। গাইছ এইপিনে ধেমাজিলৈ যায়, এইপিনে বুটিকলৈ যায়, আৰু এইপিনে এতিয়া এতিয়া গাইছ আকৌ যথেষ্ট অলপ টাইম লাগিলে কাম কৰিওঁতে। এতিয়া আমি খাবলৈ এইটো পোনে পোনে গৈ থাকোঁ গাইছ। চালক এইটো কি ধুনীয়া পৰিৱেশ গাইছ, উধৰ পৰা মুধলৈ কেনেকুৱা ধুনীয়া দেখিছে আপোনালোকে। চালক এইপিনে এতিয়া আমি আগলৈ আকৌ গৈ থাকোঁ। ব'লক আপোনালোকে ভালকৈ ভিডিঅ' লাগিলে অলপ। এতিয়া আপোনালোকক ধুনীয়া নামঘৰ এটা দেখাম। কোৱাচৰীকীয়া গাঁৱৰ হৰি মন্দিৰ স্থাপিত 1911 চনত। চাওক গাইছ কিমান ধুনীয়া নামঘৰ। মই এনেকুৱা লাগিছে ইয়াত যেন ভগৱানী আছে সৰস্বতী। চাওক বাহিৰৰ অলপ দেখাই দিছোঁ কি ধুনীয়াকৈ বনাইছে এওঁলোকে। তেন্তে পৰাচৰীয়া মানুহবোৰ কিমান ধুনীয়া ভাল, আপোনালোকে ইয়াৰ পৰাই গম পাব পাৰে না। ব'লক এতিয়া গৈ থাকোঁ আমি। যথেষ্টখিনি দূৰ পালোঁ। এইডোখৰতে চালক পৰাচৰীকীয়া এখন বিল, ইয়াত বহুত মাছ ওলায়। কি ধুনীয়া পৰিৱেশ এইটো এটা। কিমান ডাঙৰ বিল চাওক আপোনালোকে। ইয়াত বহুতো বিপদো হৈ থাকে বাৰু কেতিয়াবা। ইয়াত মাছ ওলায়, কাছও ওলায় গাইছ। যথেষ্টখিনি দূৰ পালোঁহি। এইবোৰ চব ভিউ আপোনালোকে ফটো মাৰিবলৈ কি ধুনীয়া আছে। আপোনালোকে আপোনালোকে মাৰিব পাৰিব না ফটো। ভিউত কি ধুনীয়া লাগিছে গাইছ। পানীয়ে পানী চালক একেবাৰে সাগৰৰ দৰে বৈ আছে এইবোৰ জেগা। ব'লক এতিয়া গৈ থাকোঁ। আচলতে চাইকেল চলাই আহিলে বহুত টাইম লাগে আৰু যথেষ্ট দূৰো।
আগফালে পাছফালে আৰু বহুত জেগাটো মানে বহুত দূৰ ৰাস্তা আমাৰ এইপিনৰ পৰা আমি নৰ্থৰ পৰা ৰানিং কৰিছোঁ গাইজ পূৰা বহুত যথেষ্ট মানে এনেকৈ কৰে আৰু মেক্সিমাম আমাৰ 5 ঘণ্টা লাগিব ইয়াত পাম নাছিলে পামটো দিলোঁ কি ধুনীয়া পৰিৱেশ এটা সুন্দৰ পৰিৱেশ আৰু মোৰ ভিউবোৰ দেখি বহুত ভাল লাগিছে গাইজ মায়ঙৰ লাগিছে এখন কহা নদী মানে কহা নদী সুতি হোৱা নাই মানে এইপিনে আহি দলং গাইজ দলঙত মানে আহি মানে উঠি নামি মানে দলং আমি মেক্সিমাম এতিয়া 12খনমান দলং পাৰ হৈ আহিছোঁ ব'লক এতিয়া আকৌ আমি আগৰ গাঁও পাইছোঁহি এই ইয়াতে গম পালোঁ কলাকটা পানী যোগান আঁচনিৰ পৰা জল জীৱন মিছন ব'লক এতিয়া আমি আকৌ গৈ থাকোঁ সেইকণতে অলপ ৰখিলোঁ মানে জিৰণি ল'লোঁ আকৌ গৈ থাকোঁ ব'লা আৰু যথেষ্ট দূৰ এইখন হৈছে নদী কেনেকুৱা সোঁত বৈ আছে মেক্সিমাম গাইজ পানীয়ে পৃথিৱীখনত বেছিকৈ আৱৰি আছেতো 71% পানী য'তে ত'তে গাইজ আমি আহোঁতে আজি পানী দেখিছোঁ আৰু দলং মানে দলঙত মানে উঠা নমা কৰি আমনি লাগি গৈছে আজি আকৌ এতিয়া আমি যাওঁ কিমান হাবি মানে বহুত হাবি গছ গছনি ভৰাই আৰু এইডোখৰ অলপ উল্টা পুল্টা লাগি গৈছিলে মানে আমি ৰাস্তাটো চিনি পোৱা নাছিলোঁ ভালকৈ মানে বহুত কষ্ট কৰি বিচাৰি পাইছোঁ এতিয়া চেলৰ খাব বুলি লিখা আছে এইবোৰ চাই পাইছোঁ গাইজ এতিয়া আমি এইপিনে গৈ থাকিম এতিয়া আমি এইপিনে ৰাওনা ল'ম চাইকেলে এতিয়া আমাৰ চাইকেল লগোৱা এতিয়া আমি গৈ থাকোঁ চাই ল'ম ৰাতি আহিবলৈ ভয়ে লগা তেও ভয় কৰিবলৈ দৰকাৰ নাই পোৱা শিকিব লাগে এতিয়া খুজে অলপ ৰানিং কৰি দিছোঁ চাইকেলখনত গাইছ অলপ ৰেষ্ট দিছোঁ মানে অলপ জিৰণি মাৰি লৈছোঁ ছাঁডোখৰতে অলপ এতিয়া আকৌ গৈ থাকোঁ আৰু ৰখি লাভ নাই না ইমান ধুনীয়া জেগা ৰাতি আহিবলৈ ভয় লগা ন মেটেকা কেনেকৈ গৈ আছে সোঁতত পৰিৱেশবোৰ চাই বহুত ভাল লাগিছে এইটো চাওক কেনেকুৱা সোঁত মানে প্ৰকাণ্ড সোঁত হাবুং আৰু বেছি দেখা নাই অলপ আছে কিন্তু এডোখৰতে এটা জেগাত সোমাইছিলোঁ গাইজ মানে আমি ক'ত সোমাইছিলোঁ নিজে গম নাপাওঁ গাঁৱৰ নামো নাজানো তাৰপৰা আমি যেনে আহি গাইছ ইয়াত পাই গ'লোঁ ফাইনেলি এতিয়া আমি হাবুং পাইছোঁহি গাইছ আমি এতিয়া ফাইনেলি পাই গ'লোহি এডোখৰতে চাইকেলখন থ'লোঁ তাৰপৰা এতিয়া আমি মানে চাকি ধূপ লৈ ল'ম মানে বন্তি আৰু চাকি গৈছে আৰু ধূপে দেখি আছে আপোনালোকে ইয়াতে লৈ ল'ম এতিয়া বন্তি আৰু মানে ধূপে ল'ব লৈছে মানে আশে পাশে অলপ দেখুৱাওঁগৈ ইমান দোকান বজাৰ গাইছ আমি এতিয়া হাবুঙৰ ভিতৰলৈ সোমাবলৈ মানে লৈছোঁ আৰু ব'লক এতিয়া গৈ থাকোঁ ভিতৰলৈ চাকি বন্তি ল'লোঁ খুব ধুনীয়া এতিয়া আমি আগলৈ গৈ তাৰপৰা গাইছ কি ধুনীয়া পৰিৱেশ
এই ফিল্ডখনতে মানুহে গাড়ী মটৰচাইকেলবোৰ থয়হি ইয়াত। এতিয়া আমি পূৰা 11 নম্বৰ পালোহি। সৌবোৰ দেখিছেনে গাইজ? আৰু তাতে মানুহে কিবা কিবি খানাবোৰ খায়। ইয়াতে মানে কুকুৰা হাঁহক তাত মাৰি পিনি কিবা কিবি খানা খাব খায়। হাতৰ পৰা দেখুৱাইছোঁ আপুনি। হেল্ল' মানুহবোৰে খানা চানা খায়। আমি এতিয়া হাবুঙৰ ভিতৰলৈ যাওঁ। আমি আচলতে উল্টা গাইছিলোঁ যে চিধা চিধি যাম না বলক। বহুত ধুনীয়া লাগে দেখি, কি বঢ়িয়া। চাওক কেনেকুৱা প্ৰকাণ্ড প্ৰকাণ্ড গছ। আপোনালোকক চাইৰণটো এতিয়া দেখুৱাবলৈ আহিছোঁ। দেখুৱা চেণ্ডেলটো খুন্দি থৈ লওঁ। ওপৰত থ'ব নাই বোলে। চালা কুকুৰা আমাক কিন্তু ডাইনাছৰ এইটো, এই ডাইনাছৰ চাই লওক কুকুৰা টকুনি দেখি আছে। বোলো এতিয়া আপোনালোকৰ আশে পাশে দেখাই লওঁ। চকুতে চলং চুকাফা চাই লওক। চুকাফা 28ৰ পৰা হেল্ল' গাইজ। আৰু তাতে মানুহে খানা খায় মানে কি সুন্দৰ পৰিৱেশ। বিভিন্ন ধৰণৰ মানুহ আহে বহুত আঁতৰ পৰা। হেল্ল' কি বঢ়িয়া, অতি সুন্দৰ লাগিছে। ইয়াতে মানুহে প্ৰাৰ্থনা কৰে। সিহঁতে কি ধুনীয়া ধুনীয়া জেগা চাই লওক। বিৰাট ধুনীয়া ধুনীয়াকৈ বনাই থৈছে বস্তুবোৰ। এতিয়া গাইছ আমি চাকি বন্তি জ্বলামগৈ আৰু তাৰপিছত সেৱা কৰি আমি পুনৰ ঘৰলৈ গমন কৰিম। আৰু গাইছ থেংক ইউ অল বেয়া ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ, গুড লাইক।